অনন্ত ৰাধিকাৰ বিয়াত ৰামদেৱেও নাছিলে, সলমান খানেও নাছিলে, ৰণবীৰ সিঙেও নাছিলে, প্ৰিয়ংকা চোপ্ৰায়ো নাছিলে, শাহৰুখ খানকো নচোৱালে। আনকি কংগ্ৰেছে আম্বানীৰ পৰা টেম্পুৰে ধন লোৱা বুলি কটাক্ষ কৰা মোদীয়েও মুকেশ আম্বানীৰ পুত্ৰৰ সন্মুখত মূৰ দোৱালে, অনিল আম্বানী আৰু ৰাধিকাক উপহাৰ দিলে, এজুলুকা আশীৰ্বাদো দিলে। আদানী আম্বানীক কটাক্ষ কৰিবলৈ সুযোগ বিচাৰি থকা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ সিং যাদৱো আম্বানীৰ পুত্ৰৰ বিবাহ অভ্যৰ্থনাত উপস্থিত হ'লগৈ। পশ্চিমবংগৰ দিদি মমতা বেনাৰ্জীও গ'ল। লালু প্ৰসাদ তেজস্বী যাদৱো নিমন্ত্ৰণ ৰক্ষা কৰি পৰিয়ালসহ উপস্থিত হ'লগৈ। নগল মাথো বিৰোধী দলপতি ৰাহুল গান্ধী, ৰাজ্যসভাৰ সাংসদ সোনিয়া গান্ধী। বিজেপিৰ কথা বাৰু নকওঁ, সমতাত বা সাম্যবাদত বিশ্বাসী বা সমাজবাদত বিশ্বাসীসকল উবুৰি খাই পৰিলগৈ আম্বানীৰ বিবাহগৃহত। কিন্তু ৰাহুল গান্ধীৰ প্ৰত্যেকটো কথাত সমৰ্থন নজনাও যদিও এতিয়া উল্লেখ কৰিছোঁ, যেতিয়া আম্বানীৰ পৰিয়াল ৰাহুল গান্ধীৰ বাসগৃহত বিয়াৰ বাবে নিমন্ত্ৰণ জনাবলৈ গৈছিল, তেতিয়াও ৰাহুল গান্ধীয়ে সেই কথা গম পাই তেওঁৰ চৰকাৰী বাসগৃহৰ পৰা প্ৰায় 25 কিলোমিটাৰ আঁতৰত থকা শ্ৰমিক মজদুৰসকলৰ মনৰ ভাৱ বা অৱস্থাৰ বুজ ল'বলৈ বুলি গুচি গৈছিল। বিশেষ অতিথিৰ কাৰণে পৃথকে পৃথকে ব্যক্তিগত বিমানৰ ব্যৱস্থা কৰিলে। কোটি টকীয়া গাড়ীত উঠি বিবাহ মণ্ডপৰ সন্মুখলৈ অতিথিসকলক লৈও আনিলে। আপুনি মই বিবাহৰ নিমন্ত্ৰণৰ বাবে এখন নিমন্ত্ৰণী পত্ৰৰ বাবদ খুব বেছি 500 টকা আৰু কমে 50 টকা খৰচ কৰিম, কিন্তু অনন্ত ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখনৰে খৰচ 7 লাখ টকা আছিল। আমাৰ দৰে সাধাৰণ দৰিদ্ৰ মানুহৰ হয়তো 7 লাখ টকাত বিয়া এখনেই উঠি গ'লহেঁতেন। জামনগৰৰ প্ৰি ৱেডিং চেৰিমনীতে খৰচ হৈছিল প্ৰায় 1000 কোটি টকা। মূল বিবাহ সমাৰোহত খৰচ হৈছে প্ৰায় 3000 কোটি টকা। উপহাৰ অনা, হালধি সনা, মেহেন্দিৰ সনাৰ নামত ধৰক 500 কোটি এটা খৰচ হৈছে আৰু বৰ বেছি নহয় দিয়কচোন তেওঁলোকৰ বাবে। 83 কোটি টকা খৰচ কৰি জাষ্টিন বিবাৰক আনি গান গোৱালে, নচোৱালে। এইবোৰ আপোনালোকে পঢ়িছে বা শুনিছে, এইবিলাক কথা জনোৱাটো মোৰ অৱশ্যে উদ্দেশ্য নহয়, তথাপি কৈ থৈছোঁ আৰু। পানীৰ দৰে টকা উৰুৱাইছে, পইচা আছে বাৰু কথা নাই, কিন্তু চৰকাৰী প্ৰশাসন যন্ত্ৰ, নিৰাপত্তাৰক্ষী, আৰক্ষীক কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিছে তেওঁলোকৰ নিজৰ কামত। ৰাম ৰাম। একাংশইতো মোবাইল ৰিচাৰ্জ বৃদ্ধিৰ সৈতে এইটো জড়িত কৰাই দিলে বিয়াৰ খৰচখিনি, কিয়নো জিঅ'ৰ প্ৰতিটো ৰিচাৰ্জৰ মূল্য 10% পৰা 25% বৃদ্ধি পালে অনন্ত আম্বানীৰ বিবাহ অভ্যৰ্থনা অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বেই। 43 কোটিৰ অধিক জিঅ' ব্যৱহাৰকাৰী আছে বুলি আছে, আপুনি ভাবি চাওকচোন। হঠাৎ ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ কোনো ধৰণৰ প্ৰকৃত কাৰণ নাছিল, কোনো ন্যায্যতা নাছিল। 5G অনাৰ পাছতো সুন্দৰভাৱে জিঅ'ৰ ব্যৱসায় চলি আছিল। ঠিক সেইদৰে ৰাহুল গান্ধীয়ে কৰা অভিযোগ অনুসৰি আদানীৰ পৰা কয়লা দুগুণ দামত ক্ৰয় কৰাৰ বাবে কাৰেণ্টৰ বিলো জনতাৰ পৰা বেছিকৈ ল'বলৈ বাধ্য। তেতিয়া সেই কথাক লৈ সকলোৱে কৌতুক কৰিছিল, কিন্তু বিদ্যুৎ উৎপাদনৰ বাবে প্ৰয়োজনীয় কয়লা বেছি দামৰ বিনিময়ত আদানীৰ গ্ৰুপৰ পৰা ক্ৰয় কৰি জনতাৰ পৰাই প্ৰতি ইউনিট বিজুলীৰ বিল বৃদ্ধি কৰিবলৈ বাধ্য হ'ল। সেই পইচাটো আওপকীয়াকৈ আদানীৰ পকেটলৈকে গ'লগৈ দিয়কচোন। জনতাৰ পৰা আহৰণ কৰা শক্তিৰেই জনতাৰ জেপৰ পৰাই ধন লুটি ধনকুবেৰসকলে নিজৰ ঘৰখন ভৰাই পেলাইছে, আৰু সেই ধনেই উৰি গৈছে ৰামদেৱৰ নৃত্যত, সলমান খানৰ নৃত্যত, প্ৰিয়ংকা চোপ্ৰাৰ নৃত্যত, আৰু বিপৰীতে আম্বানীৰ কোম্পানীত কৰ্মৰত কৰ্মচাৰীলৈ নামকিন ভুজিয়া পেকেট এটা আৰু কিবা কিবি পেকেট আৰু বৰফি সদৃশ মিঠাই এটা পঠিয়াই দিলে আৰু দায়িত্ব সামৰিলে। আৰবপতিৰ সংখ্যা বৃদ্ধি পাইছে যেনেকৈ, দুখীয়াসকলো দিনক দিনে বেছিকৈ দুখীয়া হৈ গৈ আছে। বাৰু সেয়া যি কি নহওক, এইগৰাকী প্ৰধানমন্ত্ৰীয়ে আদানী আম্বানীৰ নাম লৈ কংগ্ৰেছক কটাক্ষ কৰিছিল আৰু কৈছিল যে আদানী আম্বানীৰ পৰা টেম্পো ভৰাই ভৰাই ক'লা ধন কংগ্ৰেছে লৈ আহিছে, আৰু সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে আম্বানীৰ বিবাহগৃহত উপস্থিত হৈ অনন্ত ৰাধিকাক আশীৰ্বাদ দিয়াৰ পাছতে তেওঁক সেই কথা মনত পেলাই দিছে কংগ্ৰেছে। চাওক কেনেদৰে মোদীক সোঁৱৰাই দিলে কংগ্ৰেছে সেই কথা। शाहजादे घोषित करें कि चुनाव में ये अंबानी अडानी से कितना माल उठाया है,
काले धन के कितने बोरे भर करके रुपये मारे हैं, क्या टेम्पो भर करके नोटे। राहुल गांधीও আদানী আম্বানী মোদীৰ পৰম মিত্ৰ আৰু সেই সকল আৰবপতিৰ প্ৰধানমন্ত্ৰী মোদীয়ে 16 লাখ কোটি টকা ঋণ মাফ কৰে বুলি নিৰ্বাচনী প্ৰচাৰত গালি পাৰিছিল আৰু সেই অনুসৰি নিমন্ত্ৰণ লাভ কৰিও কিন্তু ৰাহুল গান্ধী বা গান্ধীৰ পৰিয়ালৰ কোনো সদস্য অনন্তৰাধিকাৰ বিয়াত গৈ উপস্থিত নহল কিন্তু লাজ কান কাটি লোককে দেখুৱাই কেটেৰা জেঙেৰা কৰি অৱশেষত ভিতৰি নেৰিবা বেথাৰ লেখিয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ উপহাৰ দিলে আৰু এজুলুকা আশীৰ্বাদো দিলে আৰু মোদীৰ ভৰিচুই সেৱা কৰিলে অনন্ত ৰাধিকাই আৰু এটা দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব যিগৰাকী শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিৰোধ কৰি কৈছিল যে এতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব নালাগে এইটো বিজেপি চৰকাৰৰ ৰাজনীতি যিগৰাকী অভিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে ৰাহুল গান্ধীৰ সমৰ্থনত থিয় দি ৰাহুল গান্ধীয়ে হিন্দুত্বত হিংসাৰ স্থান নাই বুলিহে কৈছিল আৰু বিজেপিয়ে ৰাহুল গান্ধীৰ বক্তব্যৰ অকণমান অংশৰে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই অপৰাধ কৰা বুলিও তেওঁ দাবী কৰিছিল আনকি শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দ সৰস্বতীৰ মতে ৰাহুল গান্ধীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাসকলক আইনৰে দণ্ডিত কৰিব লাগে আৰু শুনক সেই মন্তব্য আমাৰ হাতত আছে প্ৰথমে শুনাই লৈছোঁ আমি মন্তব্যটো তাৰপিছত কম जब कोई कहता है कि कौआ कान ले गया तो हम पहले कान पे हाथ लगाते हैं कि है कि नहीं अगर नहीं होता है तब हम कौए के पीछे दौड़ते हैं हमने राहुल गांधी का पूरा प्रवचन जो भाषण उन्होंने संसद में दिया था उसको निकाल करके देखा और हमने उसमें पाया कि वो तो ऐसा कह ही नहीं रहे हैं वो तो कह रहे हैं कि हिंदू धर्म में हिंसा का स्थान ही नहीं है तो जब वो साफ कह रहे हैं कि हिंदू धर्म में स्थान नहीं है तो फिर उनके ऊपर ये आरोप लगाना कि उन्होंने हिंदू धर्म के विपरीत कोई बात कही है उनके आधे वक्तव्य को अंश को निकाल करके और उसको फैला करके ये हम समझते हैं कि अपराध है दुष्प्रचार है और ऐसा करने वाले को दंडित किया जाना चाहिए चाहे वो पत्रकार और चैनल ही क्यों ना हो गलत है उस व्यक्ति ने जो बात कही ही नहीं है उसके लिए उसका विरोध करना और उसके लिए उसको दोषी बनाना सही नहीं है उन्होंने साफ कहा कि हिंदू ऐसा नहीं कर सकता बहुत साफ कहा हिंदू हिंसा नहीं कर सकता बाद में उन्होंने कहा कि जो लोग उनको उन्होंने अपने सामने जो अमुक पार्टी के सरकार के लोग हैं उनको देख करके कहा कि आप लोग अपने आप को हिंदू कहते हो और हिंसा 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 नफरत फैलाते हो तो उनका कहना केवल उस पार्टी विशेष के लिए था हिंदू समाज के लिए उन्होंने पहले ही इसके ठीक पहले जो वक्तव्य दिया है उसमें हिंदू की बात कही है तो हमने वो पूरी बात देख ली इसलिए हमारे मन में उसके लिए कोई बात नहीं আৰু সেইগৰাকী অভিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে মোদীয়ে তেওঁৰ ভৰি চুই সেৱা কৰাৰ পাছতেই তেওঁৰ ডিঙিৰ পৰা এডাল মণি খুলি নৰেন্দ্ৰ মোদীক পিন্ধাই দিলে যদি শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ সৰস্বতীৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইমানেই আদৰ ইমানেই সন্মান ইমানেই ভক্তি তেন্তে কিয় এতিয়া ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিব নালাগে এইটো বিজেপি চৰকাৰৰ ৰাজনীতি বুলি কোৱাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কথা নুশুনিলে কিয় আৰু আজি সেইগৰাকী শংকৰাচাৰ্যৰ সন্মুখত যে আপুনি মূৰ দুৱালে সেয়াও নিশ্চয়কৈ ভাল কথাই দিয়কচোন কাৰণটো কিছু সময় পূৰ্বে উল্লেখেই কৰিলোঁ ৰাহুল গান্ধীক সমৰ্থন জনাইছিল এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ